স্কুটি চলাই চলাই মোৰ চুলি অৱস্থা নাইকিয়া হৈছে জানেনে ধুলিত একদম অহা যোৱা কৰোঁতে কি হৈছে গ্ৰথ হয় কিন্তু চুলিখিনি মোৰ নাবাঢ়ে গতিকে আজি ভাবিলোঁ চুলিখিনি অকণমান ভালকৈ তেল সানো লগতে দৈ অকণমান আছিলে মুখতো সানিম বুলি ভাবিলোঁ আহি পায়ে পিছবেলা সময়ত চাহ অকণমান খাব মন যায় ন গতিকে বুট কেইটামান আছিলে মগু আছিলে তাতে আলু এটা দি মেলি ছাট নিচিনা বনাই ল'লোঁ লগতে চানা কেইটামানো লৈ লৈছোঁ আমাৰ ঘৰৰ ওচৰতে বা এজনী দোকানতে চানা কেইটামান লৈ আহিলোঁ আৰু তাৰ পৰা আহোঁতে আৰু সেয়া ফ্লিপকাৰ্টৰ পৰা বল কেইটামান আহিছে ভাৰ্নাইৰ আচলতে ভাৰ্নাইৰ প্ৰেক্টিছ কৰোঁতে বলবিলাক কি হয় জানেনে বহুত যদি দূৰলৈ মাৰি যায় হাবিত সোমাই যায় আকৌ হাবিৰ পৰা বল বিচাৰি আনিবলৈ নোৱাৰোঁ ভয়ো লাগে সাপ আছে বুলি আৰু যিমানখিনি ওচৰত পাৰোঁ লওঁ গতিকে বলকেইটা দৰকাৰ হয় যিহেতু এতিয়া বৰ্তমান প্ৰেক্টিছতে আছে ভাৰ্নাইও এতিয়া একোৱে পৰা হোৱা নাই তথাপিও আৰু সি যিহেতু খেল খেলি ভাল পায় ক্ৰিকেটখন তাৰ ভাল ক্ৰিকেট খেলি ভাল পায় সি ফেভৰেট আৰু দেউতাকৰো খুব ফেভৰেট গতিকে সেইকাৰণে যি কৰ আৰু বুলি ময়ো এৰি দিছোঁ গতিকে সেয়া বলকেইটা সি ল'লে লৈ মেলি আৰু নতুন বস্তু এনেও ল'ৰা ছোৱালী ফূৰ্তি লাগে ন ল'ৰা ছোৱালীৰ কি আমাৰ ডাঙৰ মানুহৰো ফূৰ্তি লাগে ন সৰুৱে হওক লাগিলে নতুন বস্তু এটা আমি এসপ্তাহমান খুব মৰমত ৰাখিম ন তাৰপাছত লাগিলে য'ত জয় যাওক আৰু মতলব নাই গতিকে ল'ৰা ছোৱালীও তেনেকুৱাই নতুন বস্তু পালে যে আজি ধুনীয়াকৈ ৰাখিব এসপ্তাহমান ৰাখিব তাৰপাছত ক'ত কি যায় ঠিকনা নাই গতিকে মই ইয়াতে অকণমান চচ অকণমান দি ভাবিলোঁ অলপ খাই ল'ম আৰু অকণমান ভোক লাগি আছিলে গতিকে আহি পাই অকণমান খাই লৈছোঁ আৰু পিছবেলা সময়ত কিবা এটা খাবলৈ মন যায় ন কিবা কিবি খাওঁ লাগি থাকে গতিকে ভাৰ্নাই যিহেতু প্ৰেক্টিছ কৰিব সেইকাৰণে ভালেই পালোঁ আৰু মই বইল বুট কেইটামানো আছিলে লগতে মগু অকণমান দি মেলি বনাই দিলোঁ আৰু এনেকুৱা আলু বাদামৰ নিচিনা বনাই দিলোঁ গতিকে বৰ বেছি হেল্ডি নহয় চচটো দিয়াৰ কাৰণে হেল্ডি নহ'ল বাৰু যি কি নহওক এনি টাইমনো ক'ত আৰু হেল্ডি খাবলৈ মন যায় কেতিয়াবা অকণমান বেলেগকৈও খাব মন যায় ন ইমান আৰু ডাইট মেইনটেইন কৰা হ'লে মই এতিয়ালৈকে ক্ষীণালোৱেহেঁতেন কিন্তু ইমান শকত উপায় নাই বাৰু যি কি নহওক চাহকাপ খালোঁ খোৱা বোৱাৰ পিছত এতিয়া নিজৰ কামত আকৌ লাগি যাওঁ মই গতিকে গধূলি হ'বই যেতিয়া ভাৰ্নাইৰ লগত লাগি যাওঁ ধুনীয়াকৈ আৰু তাৰপাছতে নিজকো অকণমান সময় দিব লাগিব গতিকে চুলিখিনি মোৰ একদম অৱস্থা নাইকিয়া আছে আৰু নাৰিকল তেলৰ বটলৰ আমাৰ এইটো আপোনালোকৰ হয়নি বাৰু আচলতে কি হ'ল নাৰিকল তেলটো গলাওঁতে বটলটো গৰম কৰোঁতে বটল মানে অৱস্থাই নাইকিয়া হ'ল লাষ্টত খং উঠিলে সেইদিনা কাটিয়ে পেলালোঁ আৰু যোনখিনি নাছিলে ইয়াতে এনেকৈ থৈ দিছোঁ তাতে অকণমান তেল অলপ গৰম কৰি ল'ম আচলতে মই যেতিয়াই মূৰত তেল সানো অলপ গৰম কৰি লওঁ তেতিয়া অলপ কি হয় চুলিৰ গুৰিত সোমাই যায় আৰু এনেও তেল সানি থাকিব লাগে ল'ৰা হওক ছোৱালী হওক চবেই তেল সানি থাকিব লাগে আৰু তেল আচলতে কি হয় তেল মানে সদায় সানি থাকিলে চুলিখিনি নহৰে বৰ বেছি আৰু মজবুত হৈ থাকে সেইটো কাৰণে ভাৰ্নাইক মই সদায় তেল সানি দিওঁ মূৰত ৰাতিপুৱা স্কুল যোৱাৰ আগত বা দুপৰীয়া গা চা ধোৱাৰ পাছত সেইকাৰণে তাহাঁতৰ চুলিবোৰ ডাঠ হৈ থাকে ন ল'ৰা মানুহৰ আমাৰ আকৌ অৱস্থাই নাই দেখিছেনে চুলি সৰি আচলতে মোৰ চুলি সৰাটো ইমান প্ৰব্লেম নাই মোৰ নাবাঢ়ে মানে হোৱাটো হয় চুলিখিনি কিন্তু নাবাঢ়ে গতিকে ইয়াতে অকণমান এল'ভেৰা জেল দিলোঁ আৰু সঁচা কথা এটা কওঁনে আপোনালোকক মই খুব বেছি চুলিখিনি ষ্ট্ৰেইট কৰিলোঁ যে সেইকাৰণে মোৰ চুলিৰ এয়া 12 বাজি গ'ল আচলতে ষ্ট্ৰেইট কৰিলেও চাগে চুলিখিনি ভালেই হৈ থাকে কিন্তু মোৰ আচলতে কি হ'ল বহুত বেছি সদায় ষ্ট্ৰেইটনাৰ লগালোঁ ৰিলছ বনাবলৈ কাৰণে অকণমান আৰু ধুনীয়াটো হ'বই লাগিব ন গতিকে ৰিলছ বনোৱাৰ আগত অকণমান ষ্টাইল কৰোঁ সেয়া আৰু ইনষ্টাগ্ৰামৰ চক্কৰত গৈ মোৰ চুলি গ'ল আৰু তাৰে পাছতে খুব বেছি অহা যোৱা হয় ডেইলি স্কুটিত অহা যোৱা হয় ডিউটি ভাৰ্নাইক লৈ মেলি আকৌ ক'ৰবাত যোৱা মেলাও হয় তেনেকৈ ধূলিয়ে মাকতিয়ে সেয়া আৰু চুলিৰ অৱস্থা নাইকিয়া হ'ল গতিকে নিজক মই বিৰাট বেছি ভাল পাওঁ আপোনালোকে জানেই এইটো কথা ন গতিকে সেইকাৰণে অকণমান নিজকো সময় দিওঁ গতিকে সময় এনেকৈ পালে মেলিলে মই চুলিখিনিত তেল সানি থাকোঁ মানে আজিকালি আনকালে মই 4 দিনৰ মূৰত সানো বা 3 দিনৰ আজিকালি মই 2 দিনৰ মূৰত তেল সানিবলগীয়া মানে কৰিছোঁ কাৰণ চুলিখিনি যিহেতু বেয়া হৈ গৈছে আৰু চুলিকেইডালকো নাথাকিলে চেচ আৰু জীৱনটো বৰবাদ ন চুলি যাৰ পাতলা তেওঁলোকে জানে কিমান টেনশ্যন ন কেনেকুৱা যে বেয়া দেখি ন গতিকে নিজৰ ক্ষেত্ৰতে কৈছোঁ বাৰু বেয়া দেখি বুলি বেলেগৰটো বাৰু নাজানো কিন্তু যোনসকলৰ চুলি দীঘল বিৰাট ধুনীয়া লাগে আমাৰ ভাৰ্নাইহঁতৰ স্কুলৰ মেম এগৰাকী আছে নামটো বাৰু মেনশ্যন নকৰোঁ মেমৰ চুলিখিনি বৰ ধুনীয়া দীঘল ফিটকৈ থাকে গতিকে মোৰ মেমৰ চুলিখিনি দেখিলে ইমান বেছি ভাল লাগে তেনেকুৱা দীঘল চুলিবোৰ দেখিলে বৰ বেছি ধুনীয়া লাগে ন এনেকৈ ভাবেনে বাৰু আপোনালোকেও যোনসকলৰ মোৰ নিচিনা চুলি চুটি ইছৰাম ইমান দীঘল চুলি হোৱা হ'লে আচলতে চুলিখিনি হ'লেই নহ'ব বহুত কেয়াৰ কৰিব লাগিব আৰু তেওঁলোকে বহুত বেছি কেয়াৰ কৰে কাৰণে চুলিবোৰ ধুনীয়া মূৰটো আৰু কি কম অকণমান তেল সানিলোঁ ৰাতিপুৱা মূৰ ধুলোঁ তাৰপাছত সেইভাগে আৰু কেতিয়াবাতো যদি ৰিলছ বনাব নাথাকে গোটেই দিনটো মোৰ চুলি তেনেকেই জধালি হৈ থাকে জধলি হৈ থাকোঁ চুলিখিনি ফনিয়াবলৈও সময় নাপাওঁ মানে
কামৰ মানে চাকৰা দৌৰি ফুৰো মইতো আৰু কি ক'ম গতিকে ভালকৈ চুলিখিনি তেল সানি ল'লোঁ আৰু চুলিখিনি মজবুত হ'ব গুৰিটো মজবুত হ'ব মুঠতে চুলি নাবাঢ়িলেও নাই চুলিখিনি থাকিব লাগে আৰু মুঠতে ন এই ধুনীয়াকৈ তেল অকণমান সানি ল'লোঁ তাৰ পাছতে কি জানেনে অকণমান দৈ আছিলে মোৰ হাতত গতিকে মই আজি দৈখিনি বেলেগ এটা ধৰণে লগাম মই আপোনালোকক ক'ম বাৰু এনেকৈ এবাৰ লগাই চাবচোন মুখখন অন্য একো নাসানিলেও মই বহুত বেছি ক্ৰীম নাসানো আপোনালোকে দেখিছে চাগে আজিলৈকে বহুত বেছি ক্ৰীম সনা নাই দেখা একদম নৰ্মেলকৈ কেতিয়াবা তাকো সানো কেতিয়াবা নাসানো মানে মন গ'লে সানো মন নগ'লে নাসানো এনেকুৱা কিন্তু মই বেছিভাগ ৰাতি মুখত নাৰিকল তেল সানো কিন্তু আজি মই ভাবিছোঁ মুখত এটা বস্তু সানিম মই আপোনালোকক ক'ম বাৰু তেলটো মই আপোনালোকক দেখাম গতিকে প্ৰথমতে ভালকৈ চুলিখিনিত তেল সানি ল'লোঁ আৰু গোটেই নাৰিকল তেলৰ বাতিটো শেষ কৰিলোঁ এতিয়া ৰাবাৰে বান্ধি ল'ম বেনিগুঠি বান্ধিলে আৰু বেছি ভাল বেনি কৰি থ'লে মোৰ চুলিয়ে নাই আৰু কিনো বেনিগুঠি গাঠিম চুটি যিহেতু কাটি দিছিলোঁ সেইদিনা আৰু ব্লগছটো চাব পাৰিব হিন্দীতে মই নিজে চুলি কাটা গতিকে ইয়াতে কি কৰিলোঁ জানেনে দৈ অলপমান আছিলে দৈখিনি ভালদৰে ফেটিলোঁ পূৰা ধুনীয়াকৈ মিক্স কৰিলোঁ তাৰপাছতে সেই দৈখিনি কি কৰিলোঁ ফ্ৰিজত অলপ দেৰি থৈ দিলোঁ ডাঠ হৈ গ'ল ন ক্ৰীমৰ নিচিনা তাৰপাছতে ইয়াতে অকণমান বেচন দি দিলোঁ ভালকৈ আকৌ ফেটিলোঁ এতিয়া ক্ৰীমৰ নিচিনা লাগি আছে একদম হাতেৰেও মানে সানিব পৰা যায় আৰু তথাপিও মই ব্ৰাছডাল ইউজ কৰিছোঁ এতিয়া মানে কি হয় ইয়াতে একো মিক্স কৰা নাই অকল দৈ আৰু বেচন আৰু একোৱে মিক্স কৰা নাই কিন্তু দৈটো পূৰা ক্ৰীমৰ নিচিনা পূৰা ফেটি ল'লোঁ ফেটি মেলি অলপ সময় ৰাখি থ'লোঁ ফ্ৰিজত নাৰাখিলেও হয় এনেকৈ মুকলিমূৰীয়াকৈ ৰাখি থ'লেও হয় কিন্তু এনেকৈ সানিলেও বহুত বেছি কাম দিয়ে আৰু এনেকৈ মই অকণমান সানি থৈ দিম 20 মিনিটমান গতিকে যিহেতু মূৰত অকণমান চুলিখিনিৰ কেয়াৰ কৰি আছিলোঁ কাৰণে মুখতো সানি দিলোঁ আৰু অকণমান ন দিনত কিন্তু মই এইবিলাক কৰিবলৈ একেবাৰে সময় নাপাওঁ একদম সঁচা কথা কৈছোঁ আপোনালোকক ৰাতিহে সময় পাওঁ গতিকে ৰাতি হোৱাৰ আগত এইবিলাক কিবা কিবি অলপ কৰি থওঁ আৰু ৰাতি বেলেগ কাম নলওঁ আৰু গতিকে চেইনডাল খুলিবলৈ পাহৰি গৈছিলোঁ চেইনডাল খুলি লওঁ আৰু ডিঙিত যিহেতু ডেইলি চেইন পিন্ধা হয় সেইটো কাৰণে অকণমান কলা কলা দাগ নিচিনা হৈ যায় ন ডাৰ্ক হৈ যায় স্কিনটো সেইকাৰণে ডিঙিটো সানিব লাগে গতিকে মই অকণমান ডিঙিটো সানি দিছোঁ আচলতে মই কিবা নহয় কিবা কিবি কৰি থাকোঁ জানেনে মানুহজনী মুঠতে বিজি হৈ থাকোঁ আৰু কেতিয়াবা মই ভাবোঁ মানে আচলতে সেইদিনা মোক দাদা এজনে কৈছিলে বজাৰলৈ যাওঁতে বজাৰৰ মাজতে তেওঁৰ দোকান আছে তেওঁ কৈছে মই আপোনাক অকল দৌৰি থকাই দেখিলোঁ গোটেই জীৱনটো মই কৈছোঁ নহয় উপায় নাই কাৰণ সময়বিলাক একদম কম গতিকে পটাপট এইটো কৰিব লাগে সেইটো কৰিব লাগে আৰু বেলেগ বাকী চিন্তা কথা পাতি থাকিবলৈ মোৰ একেবাৰে সময় নাই আৰু লোকৰ কথা শুনি থাকিবলৈ বা কোনে কি কৈছে মোক বেয়াকৈ কোনোবাই গালি দিলেও সেইখিনি কথা ভাবি থাকিবলৈ মোৰ একেবাৰে সময় নাই সেইখিনিয়ে যদি মই ভাবি থাকোঁ মোক কোনে কিমান বেয়াকৈ গালি দিছে কোনে কিমান বেয়াকৈ মোৰ বদনাম গাইছে সেইখিনিয়ে যদি মই শুনি থাকোঁ মোৰ কামখিনি কৰিম কেতিয়া বাৰু কওকচোন সেইকাৰণে মই একদম ইগন'ৰ কৰোঁ আৰু আপোনালোকেও ইগন'ৰ কৰিব জানেনে একদম ফূৰ্তি কৰি থাকিব নিজৰ মতে গতিকে মই মুখখন ভালকৈ মুচিলোঁ এতিয়া ভাল লাগিছে নে কওকচোন আপোনালোকে স্কিনটো আগতকৈ ধুনীয়া লাগিছে হয়নে নিজকে নিজে কৈ আছোঁ ধেমালি কৰিছোঁ অকণমান কিন্তু মোৰ দাগবিলাক অলপ পাতলা হ'ল ন আগতকৈ খুব মাছাজ কৰোঁ আজিকালি ৰাতি নাৰিকল তেলে স্কিনটো আৰু এয়া মোৰ ওচৰত কুমকুমানি তেলটো আছিলে কিন্তু আপোনালোকে নাৰিকল তেল ইউজ কৰিলে বেছি ভাল মই এইটো লগাব বুলি আপোনালোকক একেবাৰে নকওঁ যদি ভাল পায় আপোনালোকে লগাব পাৰে মই বেছিভাগ নাৰিকল তেল ইউজ কৰোঁ এইটো কিয় লগাইছোঁ কৈ দিছোঁ এয়া শেষেই হোৱা নাই বহুতখিনি বাচি আছে আৰু গতিকে সেইকাৰণে আছে যিহেতু মই আজি লগাই দিলোঁ কিন্তু বেছিভাগ মই নাৰিকল তেল ইউজ কৰি বেছি ভাল পাওঁ আৰু এইটো তেল লগোৱাৰ পিছত মুখখন অকণমান মাছাজ কৰোঁ আচলতে স্কিনটো বহুত বেছি লুজ হৈ গ'লে টেনশ্যন হৈ যায় ন 30 মোৰ হোৱা নাই কিন্তু হওঁ হৈ আছে গতিকে 30ৰ পাছত আৰু চেছ আৰু জীৱনটো এনেকুৱা একো নহয় পিছে দেই গতিকে ধুনীয়াকৈ অকণমান স্কিনটোকো কেয়াৰ কৰি থাকিব লাগে মই ভাবোঁ এনেই যি টি টেনশ্যন লৈ থকাতকৈ যি টি লোকৰ কথাৰ ভাবি থকাতকৈ সেইকণ সময় নিজৰ স্কিন কেয়াৰ কৰক না নিজক দিয়ক সেইকণ সময় কিমান মজা লাগিব কোনে কি কৈ আছে বাদ দিয়ক ধুনীয়াকৈ ৰিমকৈ গান এটা লগাই মুখৰ স্কিন কেয়াৰ কৰক বা ইউটিউবত চাই লওক ইউটিউবত চাই নিজকে অকণমান একেবাৰে নাজানো মই না পাৰ্লাৰ শিকিছোঁ না মই বিউটিচিয়ান নে মই মেকআপো কৰিব নাজানো একোৱেই নাজানো মই তথাপিও ইউটিউবৰ পৰা চাই যি পাৰোঁ নিজে অকণমান কৰোঁ আৰু নিজক অকণমানটো ধুনীয়া কৰি ৰাখিবই লাগিব যিহেতু জীৱনটো বহুত চুটি কিন্তু শেষৰলৈকে থাকিব লাগিব
গতিকে অকণমান ধুনীয়া হৈ থাকিব লাগিব আইনাখনৰ আগত যেতিয়া আমি থিয় হওঁ তেতিয়াওতো নিজকে অলপ দেখিব লাগিব ন ধুনীয়া গতিকে স্কিনটো ভালকৈ অকণমান মই মাছাজ কৰি ল'লোঁ আৰু বিৰাট বেছি ধুনীয়া টোপনি আহে কিন্তু মই একদম ভাল কথা এটা কৈছোঁ যেতিয়া আপোনালোকে স্কিনটো মাছাজ কৰি শুব ন ৰাতি কিমান ধুনীয়া টোপনি আহে একদম মোবাইল নাচালেও হ'ব আৰু গৈ বিচনাত পৰি দিলে টোপনি আহি যায় মই আকৌ কুম্ভকৰ্ণৰ ৰাতি মানে 7:30 8টা বজাৰ লগে লগে মই খবৰ নাই আৰু গুচি গ'লোঁ বিচনাত টোপনি সেইটো কাৰণে আলহী ঘৰলৈ নাযাওঁ লাজ পাম যে আলহী ঘৰত সেইটো কথা গতিকে টেবুলখনতে দুনিয়াৰ মানি প্লেণ্টবিলাক ইয়াতে থৈ দিছোঁ কি যে ভাল পাওঁ মই মায়ে খুব গালি দিয়ে গোটেই ঘৰখন জংঘল কৰি থৈ দিছোঁ বোলে কিন্তু মই যে ভাল পাওঁ গতিকে আকৌ আহিম ধুনীয়া ব্লগছ লৈ তেতিয়ালৈকে আপোনালোক